ব্ৰহ্মদত্ত নামৰ এজন কিশোৰ তাৰ মাকৰ সৈতে এখন গাঁৱত বাস কৰিছিল। কিশোৰজন মাকৰ একান্ত বাধ্য আছিল। ক'ৰবাত গ'লেও মাকৰ আশীৰ্বাদ নোলোৱাকৈ লৰচৰ নকৰিছিল। সেইকাৰণে মাকেও ব্ৰহ্মদত্তক কিবা এটা দিহে বিদায় দিছিল। এবাৰ ব্ৰহ্মদত্তই কিবা এটা কাৰণত ওচৰৰ গাঁও এখনলৈ যাবলগীয়া হ'ল। সেইদিনা ব্ৰহ্মদত্তই মাকৰ পৰা বিদায় ল'বলৈ যাওঁতে মাকে একো নথকা বাবে মোনাত এটা কেঁকুৰাকে ভৰাই দি পঠিয়ালে। ব্ৰহ্মদত্তই মাকৰ পৰা বিদায় লৈ গাঁওখনলৈ খোজ ল'লে। কিছু দূৰ যোৱাৰ পিছত ব্ৰহ্মদত্তৰ ভাগৰ লাগিল। সি অলপ সময় জিৰণি লওঁ বুলি এজোপা গছৰ তলতে বহি ল'লে। এনেতে ব্ৰহ্মদত্তৰ টোপনি আহিল। ঠিক সেই সময়তে গছৰ খুৰুঙৰ পৰা এডাল বিষাক্ত সাপ ওলাই আহিল। ব্ৰহ্মদত্তই সাৰ পাই দেখে সন্মুখত এডাল বিষাক্ত ফেটী সাপ। সাপডাল লাহে লাহে গৈ গৈ তাৰ মোনাখনত সোমাল। মোনাখনত সোমাওঁতে মোনাৰ ভিতৰত থকা কেঁকুৰাটোৱে সাপডালক জোৰেৰে চেপি ধৰি উশাহ ল'ব নোৱাৰা কৰি খন্তেকৰ ভিতৰতে মাৰি পেলালে। মাকে দি পঠিওৱা সামান্য কেঁকুৰাটোৰ বাবে সেইদিনা ব্ৰহ্মদত্তৰ প্ৰাণ বাচিল। এই কাহিনীটোৱে এইটোৱে বুজাব খুজিছে যে সামান্য তিল হ'লেও তাৰ উপকাৰ আছে।